খিজিৰ হুছেইন। কি হৈছিল? সি গাড়ী এক্সিডেণ্টত ওই আমনিত এতিয়া বৰফ বিক্ৰী কৰিবলৈ গৈছে। গুৱাহাটী LCT-ত আছে, খানাপাৰাত। এতিয়া আপোনালোকৰ অৰ্থৰ অভাৱ হৈছে, টকা পইচাৰ অৰ্থৰ আমাৰ খুবেই অভাৱ হৈছে। কিমান মান টকাৰ প্ৰয়োজন? এতিয়া বৰ্তমানতো আমাৰ 2-2.5 লাখ টকা বেলেঞ্চ লাগি গৈছে আৰু সন্মুখত আৰু 1-2 লাখ টকাৰ চিকিৎসা লাগিব। মই অলপ মাটি আছিলে বিক্ৰী কৰি 2 লাখ আমি পে'মেণ্ট কৰিছোঁ। পে'মেণ্ট কৰাৰ পিছতে আৰু 2.5 লাখ 3 লাখ বাকী আৰু চামত আৰু পইচাৰ প্ৰয়োজন আছে। অসমৰ ৰাইজক কেনেকৈ অনুৰোধ? এতিয়া অসমৰ ৰাইজক অনুৰোধ জনাইছোঁ যে দুখীয়া ল'ৰা অলপ সহযোগিতা দি পইচা দি কৰে মই সুখী হওঁ আৰু আমাৰ হিমন্ত ছাৰে দি কিবা এটা সহায় কৰে ল'ৰাজনক চাই পেলাই বচাই আনিব পাৰে। এতিয়া চিকিৎসা চলি আছে। মহামাৰী 2 নং চামগুৰি। আপোনালোকৰ ল'ৰাজনৰ নামটো কি? খিদিৰ হুছেইন। হয়। এতিয়া খিদিৰ হুছেইন ক'ত চিকিৎসা? গুৱাহাটী খানাপাৰা LCT। এতিয়া কি আপোনালোকৰ পৰিয়ালৰ টকা পইচাৰ অভাৱ হৈছে? হয়, আমি মাটি বিক্ৰী মানে অলপ দিছোঁ, কিন্তু আমাৰ চিকিৎসা চলাইছোঁ। এতিয়া যোনজন মানুহ এক্সিডেণ্ট কৰিছিলে এজন মানুহে মানে কৈছিলে দিব বুলি, পেচেণ্টটো ভৰ্তি কৰি থৈ সেইজন গুচি গ'ল। আমি গাড়ীখন ধৰি আনি চামাগুৰি থানাত জমা কৰিছোঁ। এতিয়া আমাৰ পেচেণ্টটো মানে অৱস্থা বেয়া আছিলে, অপাৰেশ্যন কৰিলে 2 লাখ টকা দিলোঁ। এতিয়া আপোনালোকৰ হস্পিটেলৰ বিল কিমান হৈছে? বৰ্তমান আপোনাৰ এইকেইদিনত আপোনাৰ 4 লাখৰ ওপৰত হৈ গ'ল। 4 লাখৰ ওপৰত 2 লাখ টকা দিছে? 2 লাখ টকা দিছোঁ। আৰু এতিয়া আপোনাৰ টকা পইচাৰ অভাৱ হৈছে, দুখীয়া মানুহ নেকি? হয়, একদম দুখীয়া মানে আৰু অৱস্থা নাই। আপোনাৰ কোন হয়? আপোনাৰ ঘৰৰ ওচৰত? মোৰ ভাইটিয়ে মানে কাষৰ ঘৰৰে। তেওঁলোকৰ ঘৰৰ অৱস্থা কি বেয়া? একদম বেয়া। আমি মানে ৰাইজে খোৱা বোৱা দি আছোঁ। আৰু তেওঁলোকৰ কি মাটি বিক্ৰী কৰিবলৈ? মাটি বিক্ৰী কৰিবলৈ হৈছে। মাটি বিকিছে? 1 বিঘা বিকিছে। এতিয়া আৰু কিমান মান অৰ্থৰ প্ৰয়োজন হ'ব? এতিয়া আৰু বৰ্তমান আপোনাৰ 3-4 লাখ টকাৰ দৰকাৰ আছে পেচেণ্ট। আৰু 3-4 লাখ টকা আছে। অসমৰ ৰাইজলৈ কি জনাব? অসমৰ ৰাইজক মই এইটো আহ্বান জানো যে চবে অলপ সহায় কৰে। সহায় কৰি যে এজন ডেকা ল'ৰাৰ জীৱনটো বচাব পাৰে। মুখ্যমন্ত্ৰীক যে মই আহ্বান কৰোঁ যে অলপ সহায় কৰি যে আমাৰ এই দুখীয়া ল'ৰাটোক যাতে বচাই দিয়ে। অসমৰ ৰাইজক মই এইটো অনুৰোধ কৰিছোঁ যাতে যোনে পাৰে সি অলপ দি যে সহায় কৰে এই ল'ৰাটোক বচাবলৈ। আপোনালোকৰ ঘৰৰ লগত যোগাযোগ কৰিবলৈ ফোন নম্বৰটো কিমান? ফোন নম্বৰ হ'ল আপোনাৰ 9085357126। এই নম্বৰত যোগাযোগ কৰিব? এই নম্বৰত যোগাযোগ কৰিলে হ'ল। হয়। ক'ত এক্সিডেণ্ট হৈছিল? আমনি এক্সিডেণ্ট হৈছিল। এতিয়া চিকিৎসা চলি আছে? এতিয়া চিকিৎসা চলি আছিলে, কিন্তু মানে টকা পইচা পাতি আৰু কিবা লাগিব বুলি কৈছে। এতিয়াতো নাই। আপোনালোকক অনুৰোধ জনাইছোঁ এতিয়া যোনে কিবা কিবি সহায় কৰিব লাগে যাতে সহায়টো কৰি দিয়ে সকলো মিলি জুলি। মানে সহায় কৰিব লাগে। সহায়টো কৰি দিব লাগে সকলোকে মিলি। চৰকাৰকো অনুৰোধ জনাইছোঁ। আৰু অসমৰ ৰাইজক কি ক'ব? কেনেকৈ অনুৰোধ জনাব? অনুৰোধ জনাইছোঁ যে কিবা কিবি সহায়ৰ কাৰণে সকলো মিলি জুলি সহায়টো কৰিব। এইবাৰ নিৰ্বাচনত ভোটাৰৰ আশা কি? কি বিষয়ে আকৃষ্ট কৰিছে ভোটাৰক? চহৰ নগৰ গাঁৱে ভূঞে জনতাৰ মনৰ কথা। নেতাৰ পৰা কি আশা কৰিছে জনতাই? ষ্টাৰ চিমেণ্ট টাইম 8 গ্ৰাউণ্ড 0।